হেল্ল' ফেমিলি, পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এই ভিডিঅ'টোত আপোনালোকক এটা নতুন জব নটিফিকেশ্যনৰ বিষয়ে জনাম। যদি আপোনালোকে এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে আমাৰ এটা টেলিগ্ৰাম গ্ৰুপ আছে, তাৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব। তেন্তে নতুন জব নটিফিকেশ্যন কি আছে এবাৰ চাই লওঁ। আদিত্য বিৰলাৰ তৰফৰ পৰা নতুন ভেকেঞ্চিৰ নটিফিকেশ্যন ওলাইছে। ইয়াত আপোনালোকে অনলাইন অফলাইন দুয়োটাই দিব পাৰিব। এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে, অলৰেডি ষ্টাৰ্টেড। ৱাৰ্ক ইন ইণ্টাৰভিউ উইদিন 13 days ভিতৰত হ'ব। হু কেন এপ্লাই অল ইণ্ডিয়া কেণ্ডিডেট সকলোৱে ইয়াত এপ্লাই কৰিব পাৰে। DRDO ৰিক্ৰুইটমেণ্ট এপ্লিকেশ্যন ফিজ কেটেগৰিজ নেম এপ্লিকেশ্যন জেনেৰেল OBCৰ কাৰণে দিব নালাগে, EWS ST SC দিব নালাগে, অৰ্থাৎ জেনেৰেল OBCও দিব নালাগে, EWS ST SC দিব নালাগে। ডিপাৰ্টমেণ্ট নেম ভেকেঞ্চিবিলাক আছে বিৰলা কাৰ্বন, চিমেণ্ট, কেমিকেলছ, ফাইনেন্সিয়েল ছাৰ্ভিচেছ, মাইনিং, ইনচালটেটৰ্ছ, নন ফেৰাছ মেটেল, ৰিনিউৱেবল এনাৰ্জি, বিৰলা অপাছ পেইণ্ট, এপাৰেল ৰিটেইল, এইবিলাক ডিপাৰ্টমেণ্টত তেওঁলোকৰ ভেকেঞ্চি উলিয়াইছে। ৰিক্ৰুইটমেণ্ট চিলেকশ্যন প্ৰচেছটো কেনেকুৱা হ'ব? অন ইণ্টাৰভিউ বেচিছ হ'ব, গ্ৰুপ ডিছকাশ্যন। ৰিক্ৰুইটমেণ্ট চেলাৰীটো বেষ্ট ইন মাৰ্কেট। ৰিক্ৰুইটমেণ্ট এজ লিমিট মিনিমাম এজ আপোনালোকৰ 18 বছৰৰ পৰা 28 বছৰৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন উইল বি গিভেন টু দি ৰিজাৰ্ভ কেণ্ডিডেট। যিসকল ৰিজাৰ্ভ কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এজ ৰিলেক্সেশ্যনটো তেওঁলোকে লাভ কৰিব, কিন্তু মিনিমাম এজ 18 বছৰৰ পৰা 28 বছৰ হ'ব লাগিব। ৰিক্ৰুইটমেণ্টৰ কোৱালিফিকেশ্যন কি লাগিব? ইয়াত আপোনাৰ অল পোষ্ট সকলো বস্তুৰ কাৰণে আপোনালোকে 10মান শ্ৰেণী উত্তীৰ্ণ হ'ব লাগিব, অথবা 10+2 হ'ব লাগিব, অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব, অথবা এম টেক বা BTech এইবিলাক কমপ্লিট কৰা হ'ব লাগিব। গতিকে ইয়াৰ ৰিক্ৰুইটমেণ্ট কোৱালিফিকেশ্যনটো কি লাগিব? সকলো পোষ্টৰ কাৰণে 10মান শ্ৰেণী উত্তীৰ্ণ, 10 পাছ, 10+2, হায়াৰ ছেকেণ্ডাৰী পাছ অথবা গ্ৰেজুৱেশ্যন কমপ্লিট কৰা আপোনালোকৰ হ'ব লাগিব। অথবা ইয়াৰ ওপৰত যদি আপোনালোকৰ M.Com বা BTech এইবিলাক আছে তেতিয়াহ'লে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আপোনালোকৰ মিনিমাম এজ কি হ'ব লাগিব? 18 পৰা 28 বছৰ হ'ব লাগিব, আৰু সকলো পোষ্টৰ কাৰণে বেলেগ বেলেগ হ'ব চেলাৰী। আৰু ৰিক্ৰুইটমেণ্ট চিলেকশ্যন প্ৰচেছটো অন ইণ্টাৰভিউ বেচিছ হ'ব আৰু গ্ৰুপ ডিছকাশ্যনৰ জৰিয়তে হ'ব। পোষ্টবিলাকৰ নাম কি আছে? বিৰলা কাৰ্বন, চিমেণ্ট, কেমিকেলছ, ফাইনেন্সিয়েল ছাৰ্ভিচেছ, মাইনিং, ইনচালটেটৰ্ছ, নন ফৰাছ মেটেল, ৰিনিউৱেবল এনাৰ্জি, বিৰলা অপাছ পেইণ্ট, এপাৰেল ৰিটেইল। আৰু ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল OBC, EWS ST SC কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে, আৰু ইয়াত মেল ফিমেল দুয়োটাই আবেদন কৰিব পাৰিব। গতিকে যিসকলে ইয়াত এপ্লাই কৰিব বিচাৰে অতি সোনকালে আবেদন কৰিব পাৰে। আহিলৈ ইমানেই, ধন্যবাদ।